অবহেলিত ঐতিহাসিক লিডুৰ এয়াৰফিল্ড স্মৰণীয় পথাৰলৈ পৰিণত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মিত এয়াৰফিল্ডখন কেতিয়াকৈ এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিব এয়াৰফিল্ডখন দক্ষিণ পূব এছিয়াৰ প্ৰথমখন ক্ষুদ্ৰ ঔদ্যোগিক চহৰ হ'ল লিডু পাটকাই পাটদেশৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ লগত জড়িত হৈ আছে বহু ঐতিহাসিক সময় ইতিহাসৰ বিজড়িত অঞ্চলসমূহৰ ভিতৰত এক অন্যতম অঞ্চল হৈছে লিডু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আকাশ মাৰ্গৰে মিত্ৰজোঁটৰ সৈন্য অনা নিয়া কৰিবৰ বাবে লিডুত স্থাপন কৰা হৈছিল এখন এয়াৰফিল্ড মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈন্য অনা নিয়াৰ বাবে লিডুৰ এয়াৰফিল্ডখন স্থাপন কৰিছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটিছ বিষয়াসকলে আকাশ মাৰ্গৰে উজনিলৈ আহিবলৈ এয়াৰফিল্ডখনকে ব্যৱহাৰ কৰিছিল কিন্তু স্বাধীনতাৰ পৰৱৰ্তী কালত লিডুৰ ঐতিহাসিক এয়াৰফিল্ডখন একেবাৰে অৱহেলিত আৰু গুৰুত্বহীন হৈ পৰে কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে লিডুৰ ঐতিহাসিক সমলসমূহৰ মাজত লিডুৰ এয়াৰফিল্ডখনো এক অন্যতম লিডুৰ এয়াৰফিল্ডখনক পুনৰ জীৱিত কৰি এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন লোকে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত সেয়া হৈ উঠা নাই লিডুৰ ঐতিহাসিক এয়াৰফিল্ডখন এয়াৰ ষ্টেচন হিচাপে গঢ়ি তুলিলে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাইজেও বহু পৰিমাণে উপকৃত হ'লহেঁতেন ইয়াৰ উপৰিও দেশী বিদেশী পৰ্যটকৰ বাবেও ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ ৰমেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তে লিডুৰ এয়াৰফিল্ডক এয়াৰ ষ্টেচন হিচাপে গঢ়ি তোলা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু এই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ থাকিব অসম তথা ভাৰত চৰকাৰে লিডুৰ ঐতিহাসিক ক্ষেত্ৰসমূহক ৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় এয়াৰ ষ্ট্ৰীপ যিখন আছে এখন চৰপটাত এখন ঐতিহাসিক এয়াৰ ষ্ট্ৰীপ আৰু এই এয়াৰ ষ্ট্ৰীপখন ইয়াত নিৰ্মাণ কৰা হৈছিলে বিশেষকৈ দ্বিতীয় মহাযুদ্ধ যেতিয়া হৈছিল তেতিয়া জাপানী সৈন্যক প্ৰতিহত কৰিবৰ কাৰণে মিত্ৰজোঁটে যিহেতুকে জাপানী সৈন্য সেই সময়ত আহি আমাৰ নিচেই এই লিডুৰ পৰা আৰু কেই কিলোমিটাৰমান 50 কিলোমিটাৰমান নিলগত যিটো সীমা অৰ্থাৎ যিটো ম্যানমাৰ বা আগৰ যিটো বাৰ্মাৰ যিটো সীমা সেই বাৰ্মালৈকে জাপানী সৈন্যই যেতিয়া আগবাঢ়ি আহিছিল তেতিয়া সেই সময়ত বিশেষকৈ এই সৈন্যবাহিনীক প্ৰতিহত কৰিবৰ কাৰণে মিত্ৰজোঁটে যি প্ৰচেষ্টা চলাইছিল এই প্ৰচেষ্টাত বিশেষ অৰিহণা যোগাইছিল আমাৰ লিডু এয়াৰ ষ্ট্ৰীপৰ যিখন লিডু এয়াৰ ষ্ট্ৰীপ ইয়াৰ পৰাই সৈন্যবাহিনীক বিশেষকৈ মিত্ৰজোঁটৰ সৈন্যবাহিনীক ৰচদ পাতিয়ে হওক বা অন্যান্য যুদ্ধৰ যি সামগ্ৰী অস্ত্ৰ শস্ত্ৰ ইত্যাদি যোগান ধৰিছিল তাৰ উপৰিও এই এয়াৰ ষ্ট্ৰীপৰ পৰাই সেই সময়ত যুদ্ধৰ সময়ত যিসকল সৈন্য আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা অন্যান্য বেমাৰ আজাৰ অন্যান্য ক্ষেত্ৰত যিসকল ৰণুৱা বা বনুৱা আছিল তেওঁলোককো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এয়াৰ ষ্ট্ৰীপে বিশেষ ভূমিকা পালন কৰিছিল গতিকে চৰপাৰ্থত এই এয়াৰ ষ্ট্ৰীপটো এই দ্বিতীয় মহাযুদ্ধৰ খাতিৰতে অৰ্থাৎ মিত্ৰজোঁটে এই এয়াৰ ষ্ট্ৰীপটো নিৰ্মাণ কৰিছিল আৰু দ্বিতীয় মহাযুদ্ধ যেতিয়া সাম কাটিলে তাৰপিছত এই ষ্ট্ৰীপটো বিশেষ ইয়াৰ কাৰ্যক্ষম নাইকিয়া নিচিনা হৈ পৰিলে তথাপিতো যেতিয়া ব্ৰিটিছৰ শাসন আছিল তেতিয়ালৈকে ব্ৰিটিছসকলো যেতিয়া এই অসমৰ আটাইতকৈ পূব প্ৰান্তত যি লিডু মাৰ্ঘেৰিটা অঞ্চল বা দ্বিতীয় মহাযুদ্ধই বিশেষ ইতিহাস গঢ়া এই লিডু অঞ্চললৈ যেতিয়া তেওঁলোক আহিছিল তেতিয়াও এই এয়াৰ ষ্ট্ৰীপটো তেওঁলোকে আকাশীযানত আহি এই ষ্ট্ৰীপটোকে ব্যৱহাৰ কৰিছিল কিন্তু তাৰ পিছত ক্ৰমান্বয়ে স্বাধীনতাৰ পাছত
ক্ৰমান্বয়ে এই এয়াৰ ষ্ট্ৰিপটো নিককটীয়া হৈ পৰা নিচিনা হ'ল, যিহেতুকে ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণ নাইকিয়া হ'ল বুলি ক'লেও বঢ়াই কোৱা নহয়। কিন্তু এই এয়াৰ ষ্ট্ৰিপটো মূলতঃ সেনাবাহিনীৰ তত্বাৱধানত, সামৰিক বাহিনীৰ তত্বাৱধানত থকা এটা এয়াৰ ষ্ট্ৰিপ। সেইকাৰণে বোধ কৰোঁ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক অদ্যপৰমে এই এয়াৰ ষ্ট্ৰিপটোক পুনৰ্জীৱিত বা কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আমি জনা নাই বা জানিব পৰা হোৱা নাই। কিন্তু এটা কথা এইটো ঠিক যে আমাৰ স্থানীয় যিজন সাংসদ, অৰ্থাৎ ডিব্ৰুগড় সমষ্টিৰ যিজন সাংসদ, লিডুৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।